হুঁশিয়ার 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 অসম সরকার হাই 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 অমানবিক উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো আমচু জিন্দাবাদ 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 আমচু জিন্দাবাদ 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 সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাতেই অসম চৰকাৰৰ দ্বাৰাই অমানৱিক উচ্ছেদৰ বিৰুদ্ধে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে যে আপোনালোকে দেখিছে যে অসমত বিজেপি চৰকাৰ বিশেষকৈ হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লক্ষ্য কৰি লৈ বিভিন্ন ধৰণৰ নিৰ্যাতন কৰি আছে আৰু ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যৰে এক পৰিকল্পিতভাৱে অসমৰ সংখ্যালঘু মানুহখিনিক উচ্ছেদৰ নামত নিৰ্যাতন আৰম্ভ কৰিছে অমানৱিক উচ্ছেদ যি উচ্ছেদে নেকি সৰ্বহাৰা কৰিছে আমাৰ সংখ্যালঘু মানুহখিনিক তেওঁলোকক আজি মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে শিশুসকল ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হৈছে মহিলাসকলৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে গতিকে এই অমানৱিক উচ্ছেদৰ বিৰুদ্ধে গোটেই অসমত আজি আমাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈ আছে আমি এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ যে অসমত যদি সংখ্যালঘু মানুহখিনিক যদি নিৰ্যাতন বন্ধ কৰা নহয় তেনেহ'লে অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আৰু ইয়াৰ যিকোনো প্ৰত্যাহ্বানৰ কাৰণে অসম চৰকাৰক সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ খোদ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে গোটেই অসমব্যাপী আজি অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰা হৈছে যে অসমত বিজেপি চৰকাৰৰ বিশেষকৈ হিমন্ত বাহিনীৰ যি অত্যাচাৰ এই অত্যাচাৰ সংখ্যালঘু মুছলমান মানুহৰ তিষ্ঠি থাকিব নোৱাৰা হৈছে তেখেতক মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসমত আচলতে মুছলমান মানুহখিনিক থাকিব দিবনে নিদিয়ে যদি নিদিয়ে তেওঁ স্পষ্টকৈ ক'লেই হ'ল যে অসমৰ পৰা মিয়া মুছলমান মানুহখিনি গুচি যাব লাগে আৰু যদি থাকিব লাগে তেতিয়াহ'লে সংবিধানে দিয়া প্ৰতিটো দাবী বা প্ৰতিটো অধ্যায় সংবিধান অধ্যয়ন কৰি প্ৰতিটো যি আমাৰ যি দাবী আছে আমি যি অধিকাৰ আছে এই অধিকাৰ আমি পাব লাগিব আৰু এই অধিকাৰৰ পৰা যদি বঞ্চিত কৰা হৈ আছে কিন্তু আমি আন্দোলন কৰিব লাগিব আমি গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰিম কিন্তু আমাক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আজি মৌলিক অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে আজি শিক্ষাৰ পৰা মহিলাসকলক বঞ্চিত কৰা হৈছে শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰা হৈ আছে গতিকে এনেকুৱাকৈ যদি অমানৱীয়ভাৱে যদি উচ্ছেদ চলাই থাকে তেখেতে যদি ভাবিছে যে সংখ্যালঘুসকলক অত্যাচাৰ কৰি তেখেতে ৰাজনৈতিক যি মুনাফা এই মুনাফা আদায় কৰি ল'ব এইটো কিন্তু ভুল সিদ্ধান্ত লৈছে এইটো এটা ভুল ধাৰণা তেখেতৰ মাইণ্ডত আহিছে গতিকে এটা কথা মনত ৰখা দৰকাৰ যে হিটলাৰে ইমান অত্যাচাৰ কৰি ইহুদীসকলক শেষ কৰিব পৰা নাই গতিকে আজি হিমন্ত বিশ্ব চৰকাৰে যি ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে আজি ২০২১ চনত দৰঙৰ কিৰাকেৰা ঢলপুৰত তেখেতক উচ্ছেদ কৰিছিল সেই উচ্ছেদিত পৰিয়ালসকল আজি কি অৱস্থাত আছে তেখেতে এবাৰ খবৰ লৈছেনে তেখেতে পুনৰ সংস্থাপনৰ নামত এটা ভেকু ভাওনা কৰিলে এটা নাটক কৰিলে সেই নাটক আজিও জমনি পৰা নাই আজিও তেখেতসকলক উচ্ছেদিত পৰিয়ালসকলক আজিও তেখেতসকলে দৰং জিলাৰ দলগাঁও সমষ্টিত তেখেতসকলক সংস্থাপন দিয়াৰ কাৰণে যোজা চলাই আছে কিন্তু আজিলৈকে এই সংস্থাপন কিন্তু সম্পূৰ্ণভাৱে দিব পৰা নাই আজি যিসকল ব্যক্তিক সেই গৰুঘুটি উচ্ছেদিত পৰিয়ালসকলক উচ্ছেদ কৰি দি তাত যি প্ৰকল্প স্থাপন কৰিলে সেই প্ৰকল্প স্থাপনৰ পৰা তেখেতসকলে কি মুনাফা আদায় কৰিলে তেখেতসকলে কি অসমৰ কাৰণে কি উন্নয়ন কৰিলে সেই কথা স্পষ্ট কৰিব লাগিব আজি কোটি কোটি টকা তেখেতে জেপত ভৰোৱাৰ নামত এনেকুৱাকৈ কিছুমান আঁচনি তৈয়াৰ কৰি লৈছে আৰু সংখ্যালঘু মানুহক উচ্ছেদ কৰি এনেকুৱা আঁচনিৰ ধন তেখেতে জেপত ভৰোৱাৰ কাৰণে এটা কূট কৌশল ৰচনা কৰিছে গতিকে এইবিলাকৰ পৰা বিৰত থকাৰ কাৰণে আমি এই অৱস্থান ধৰ্মঘটৰ পৰা সকীয়াই দিছোঁ আৰু তেখেতক ক'ব বিচাৰিছোঁ যে অসমত যি ধৰণৰ উচ্ছেদ আৰম্ভ কৰিছে যে মানৱীয় দৃষ্টিৰে চাই হ'লেও সেই ব্যক্তিসকলক আজি সংস্থাপন দিব লাগিছিল আমি উচ্ছেদৰ বিৰোধী নহয় কিন্তু সেই উচ্ছেদ কৰাৰ আগতে আমি সংস্থাপন বিচাৰিছোঁ যে সংস্থাপন দিয়ক এই ভাৰতীয় মানুহসকল অসমত বাস কৰি আছে তেখেতসকলে এনেকুৱাকৈ অত্যাচাৰ কৰা কেতিয়াও সহ্য কৰা নহয় আৰু যদি এনেকুৱা অত্যাচাৰ তেখেতে চলাই থাকে তেতিয়াহ'লে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ লাগিলে এদিনে জীয়াই থাকিম কিন্তু বাঘৰ দৰে জীয়াই থাকিম আৰু সেই তেখেতক জনাই দিব বিচাৰিছোঁ যে আমাৰ ওপৰত এনেকুৱাকৈ অন্যায় অত্যাচাৰ কৰি থাকিলে কিন্তু এটা সময়ত ইহুদিও কিন্তু শেষ কৰিব পৰা নাই গতিকে এনেকুৱা পৰ্যায় যাতে তেখেতসকলে কৰিব নোৱাৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ গতিকে আশা কৰিছোঁ যে এই অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে শিশুসকলক শিক্ষাৰ যি অধিকাৰ আছে তেওঁ পাব লাগে মহিলাসকলক আজি বিবস্ত্ৰ কৰা হৈছে গতিকে এই মহিলাসকলক সুৰক্ষিত কৰিব লাগিব আৰু সংবিধানে দিয়া প্ৰতিটো দাবী প্ৰতিটো সংবিধান যিখিনি অধিকাৰ দিছে যাতে সকলোৱে আমি গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ গতিকে আগন্তুক দিনত যাতে এনেকুৱাকৈ অত্যাচাৰ কৰা নহয় তাৰে সকীয়াই দিছোঁ আৰু যদি অত্যাচাৰ কৰা হয় তেতিয়াহ'লে আগন্তুক দিনত আমচুৰ যি আন্দোলন হ'ব এই আন্দোলনৰ কাৰণে তেখেতক সাজু থাকিবলৈ আমি আহ্বান জনাইছোঁ।